তিনিচুকীয়া মিউনিচিপালিটি বোৰ্ডৰ অন্তৰ্গত চলি থকা যিটো গোটবাজি যিটো দুটা গোটত ৱাৰ্ড কমিশ্যনাৰসমূহ দুটা গোটত যি বিভক্ত হৈ গৈছে আৰু তেওঁলোকৰ মাজত যিটো দন কাজিয়া আমি দেখিবলৈ পাই আছোঁ, তিনিচুকীয়াবাসী ৰাইজ তথা আমি যথেষ্ট চিন্তিত হৈছোঁ। স্বয়ং যি 15টা বিজেপি ৱাৰ্ড কমিশ্যনাৰ, 15টাৰ ভিতৰত গোটেই 15টাই বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ। প্ৰথমতে 14টা ৱাৰ্ড কমিশ্যনাৰ আছিল বিজেপিৰ আৰু এটা আম আদমি পাৰ্টিৰ আছিল। সেই আম আদমি পাৰ্টিজনকো বিজেপিয়ে নিজৰ লগত লৈ গৈ 15টাই বিজেপি ৱাৰ্ড কমিশ্যনাৰৰ দল এটা গোটেই মিউনিচিপালিটি বোৰ্ডখন চলাই আছে। কিন্তু দুৰ্ভাগ্যজনক কথা এতিয়া এইটো হৈছে যে 15টা ৱাৰ্ড কমিশ্যনাৰক লগত লৈ আজি সম্পূৰ্ণৰূপে এই মিউনিচিপালিটি বোৰ্ডখন বিফল হৈছে। এই পৰ্যায় পাইছেগৈ যে 7জনকে ৱাৰ্ড কমিশ্যনাৰ, তিনিচুকীয়া মিউনিচিপালিটি বোৰ্ডৰ 7জনকে ৱাৰ্ড কমিশ্যনাৰ মুকলিকে আহি প্ৰেছ কনফাৰেঞ্চ কৰে আৰু তাৰে মাজত এগৰাকী হ'ল যি ভাইচ চেয়াৰমেন। এই 7জন ৱাৰ্ড কমিশ্যনাৰে আমাৰ চেয়াৰমেন, তিনিচুকীয়া মিউনিচিপালিটি বোৰ্ডৰ চেয়াৰমেনৰ বিৰুদ্ধে তেওঁলোকে কিছু আৰোপ তেওঁলোকে ৰাইজৰ ওচৰত দাঙি ধৰে। আৰু কেনেধৰণৰ আৰোপ? তেওঁলোকৰ মতে যে যিটো মিউনিচিপালিটি বোৰ্ড আছে, মিউনিচিপালিটি বোৰ্ডৰ যি মিটিং, সেয়া কোনো নীতি নিয়ম পালন নকৰাকৈ বোৰ্ডৰ মিটিং আয়োজন কৰা হৈ আছে। আৰু মিউনিচিপালিটি বোৰ্ডে লোৱা সিদ্ধান্তসমূহ ৰূপায়ণ নকৰাৰ চেয়াৰমেনজনৰ ওপৰত এটা গভীৰ এলিগেশ্যন তেওঁলোকে দাঙি ধৰিছে। আৰু এই এলিগেশ্যন আমি দাঙা নাই, ৰাইজে কোৱা নাই, কিন্তু স্বয়ং বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ 7জন ৱাৰ্ড কমিশ্যনাৰে গৈ প্ৰেছ মিটত কৈ আছে। বৰ চিন্তাৰ বিষয় হৈছে, ৰাইজ চিন্তাৰ বিষয় হৈছে। আৰু তাতকৈও ডাঙৰ কথাটো হৈছে তেওঁলোকে আকৌ এনেকুৱাও আৰু কিছুমান তাতে তেওঁলোকে দাঙি ধৰিছে যে যি টেণ্ডাৰসমূহ তাতে দিয়া হৈ আছে, সেই টেণ্ডাৰসমূহৰ কোনো ধৰণৰ নীতি নিয়ম পালন নকৰাকৈ টেণ্ডাৰ ঠিকাদাৰসমূহক দিয়া হৈছে। আৰু টেণ্ডাৰসমূহ ক'ত দিয়া হৈছে? এটা হোৱাটছআপ গ্ৰুপত, য'ত চেয়াৰমেন আছে আৰু ঠিকাদাৰসমূহ আছে আৰু ইঞ্জিনিয়াৰ আছে। সেই হোৱাটছআপ গ্ৰুপতে ৰেট কোড কৰা হয়, সেই হোৱাটছআপ গ্ৰুপতেই ৱৰ্ক অৰ্ডাৰ দিয়া হৈ আছে আৰু সেই হোৱাটছআপ গ্ৰুপৰ মতে কাম হৈ আছে। যদি এইটো কথা সঁচা হয়, মই ভাবিছোঁ যে তিনিচুকীয়াবাসী ৰাইজৰ কাৰণে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কোনো হ'ব নোৱাৰে। কাৰণ তিনিচুকীয়া চহৰৰ নাগৰিকে গোটেই 15টা ৱাৰ্ড কমিশ্যনাৰ বিজেপি দলক দিলে যাতে তিনিচুকীয়া চহৰখনৰ আটাইতকৈ ভাল কাম হয়। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈ আছে যে আটাইতকৈ বেয়া কাম এই 15টা ৱাৰ্ড কমিশ্যনাৰসমূহে লগ লাগি বা চেয়াৰমেনে অকলে বেলেগ ধৰণৰ কিছুমান নীতি নিয়ম পালন নকৰাকৈ তেওঁলোকে মিউনিচিপালিটিখন চলাই আছে। আৰু সেইটো কাৰণে আমি বিভিন্ন ৰকমৰ দুৰ্নীতি, কৰাপশ্যন ইত্যাদি এই মিউনিচিপালিটি বোৰ্ডত আমি দেখা পাই আছোঁ। কিন্তু আচৰিত কথা হৈছে যে স্বয়ং এজন মন্ত্ৰী মহোদয় এই বোৰ্ডৰ সদস্য, এজন সাংসদ, কেবিনেট চেণ্ট্ৰেল মিনিষ্টাৰ, তেখেতো এই বোৰ্ডৰ সদস্য। কিন্তু এখেতলোকৰ দৰে প্ৰতাপী নেতা থকা স্বত্তেও মিউনিচিপালিটি বোৰ্ডখনৰ সদস্যসকলক আস্থাত ল'ব পৰা নাই, মিউনিচিপালিটি বোৰ্ডত লোৱা সিদ্ধান্তসমূহ ৰূপায়ণ কৰিব পৰা নাই আৰু ৰাইজক সকাহ দিব পৰা নাই। এইটোতো মই ভাবিছোঁ এটা চৰম ব্যৰ্থতা।
আৰু এই চৰম ব্যৰ্থতা ৰাইজক কিন্তু হতাশ কৰিছে আৰু আগন্তুক দিনত মই ভাবিছোঁ ৰাইজক মই অনুৰোধ জনাইছোঁ যে এই মিউনিচিপালিটি বোৰ্ডে আমাক যি ধৰণে অত্যাচাৰ কৰি আছে ইয়াৰ বিৰুদ্ধে কিন্তু ৰাইজ সজাগ হ'ব লাগিব আৰু আগন্তুক দিনত ইয়াৰ বিকল্প কি হ'ব পাৰে ৰাইজে চিন্তা কৰিব লাগিব নিশ্চিতভাৱে আমিও য'ত প্ৰয়োজন আছে ৰাইজৰ হকে মাত মাতিম